এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে। আৰু পাজামা বুলি ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। গোৱালপাৰাৰ কথা ক'লে টুপিদাৰী চিন্তাত পৰে অশোক সিংহল। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে। মন্ত্ৰী অশোক সিংহলৰ পুনৰ সাম্প্ৰদায়িক মন্তব্য। আৰু পাজামা বুলি ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই মন্ত্ৰী অশোক সিংহলে লগালে জুই। গোৱালপাৰাৰ দাৰিদুৰিত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণৰ মাজতেই সিংহলৰ সাম্প্ৰদায়িক মন্তব্য। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে। আৰু পাজামা বুলি ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে। দিল্লী, দিছপুৰ, দুধনৈ সব জাগাত এই কাম আমি কৰিম, কোনো কুণ্ঠাবোধ নকৰাকৈ কৰিম, আপোনালোকৰ স্বাৰ্থত কৰিম, আপোনালোকৰ লগত থাকি কৰিম, আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম। মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগঠন। দলগত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। দলগড় ৰাষ্ট্ৰীয় ঘাইপথত অশোক সিংহলৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে। মন্ত্ৰী অশোক সিংহলক সংখ্যালঘু ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈকো দাবী জনায়। পুনৰাই তেখেতে গোৱালপাৰাত মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ দাড়ি টুপি লুংগি পায়জামাৰ কথা কৈ তেওঁ এটা জনগোষ্ঠীক তেওঁ হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, এটা জনগোষ্ঠীক তেওঁ মানে তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক আমি পদত্যাগ দাবী কৰিছোঁ আৰু তেখেতক সকীয়াই দিছোঁ যে আগন্তুক দিনবোৰত কোনো কাৰণতে যাতে মুছলমানসকলক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰি এইজন মন্ত্ৰীয়ে যাতে কথা নকয়। অশোক সিংহলৰ এই বিতৰ্কিত মন্তব্যক গৰিহণা দিয়াত পিছ পৰি নাথাকিল কংগ্ৰেছো। বিজেপিৰ ডিএনএত আছে মুছলমানৰ বিদ্বেষ। ৰিপুণ বৰা। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে কয় যে বিজেপিয়ে সকলোতে কেৱল মুছলমানকহে দেখে। এইটো হৈছে বিজেপিৰ ডিএনএত আছে নেচাৰ। তেওঁলোকে চবতে কেৱল মুছলমানেই দেখে। এইবিলাক আমি ইয়াত কেইটা মুছলমান আছো কওকচোন, কেইটা আছো? চবতে খালি মুছলমান দেখিব, চবতে দাড়ি লুঙি। কি ক'ব? ক'বলৈতো একো ৰাস্তা নাই তেওঁলোকৰ বেলেগ। আপুনি চাওক, সিদিনা ৰাজ্যসভাত সুধাংশু দ্বিবেদী বুলি বিজেপিৰ যিজন MP, তেওঁ কি কৈছে? ধুবুৰীখন মিনি বাংলাদেশ বুলি কৈছে। আৰে মিনি বাংলাদেশ যদি মোদীয়ে কি কৰি আছে? ইয়াৰ পূৰ্বেও বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰিছিল মন্ত্ৰী অশোক সিংহলে। হিন্দুৰ মেলাত মুছলমানে কিয় দোকান দিব লাগে বুলিও কৈছিল সিংহলে। নিজকে উগ্ৰ হিন্দুত্ববাদী সজাবলৈ গৈ গৰিহণাৰ পাত্ৰহে হৈছে মন্ত্ৰী অশোক সিংহল। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে। আৰু পাজামা বুলি ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো।